মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ অশান্ত জৰ্জৰ ৰাজ্যখনৰ দীৰ্ঘদিনীয়া পৰিস্থিতিৰ অন্তত এন বীৰেন সিঙৰ মুখ্যমন্ত্ৰীত্ব ত্যাগ কৰিছে উল্লেখযোগ্য যে ইয়াকে লৈ মণিপুৰৰ বিজেপি মন্ত্ৰীসভাত কেইবাজনো মন্ত্ৰী বীৰেন সিঙৰ বিৰুদ্ধে বিক্ষোভ প্ৰকাশ কৰি আহিছে আৰু কেইবা মাহজোৰা দলীয় আৰু চৰকাৰৰ অন্তৰ্কলহৰ পিছত এন বীৰেন সিঙে আজি মুখ্যমন্ত্ৰী পদত্যাগ কৰিছে বীৰেন সিঙে মণিপুৰৰ ৰাজ্যপালৰ হাতত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰিছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ আমি জনাইছো পুনৰবাৰ আপোনালোকক মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ অশান্ত জৰ্জৰ ৰাজ্যখনৰ দীৰ্ঘদিনীয়া পৰিস্থিতিৰ অন্তত এন বীৰেন সিঙে নিজৰ মুখ্যমন্ত্ৰীত্ব ত্যাগ কৰিছে উল্লেখযোগ্য যে ইয়াকে লৈ মণিপুৰৰ বিজেপি মন্ত্ৰীসভাত কেইবাজনো মন্ত্ৰীয়ে বীৰেন সিঙৰ বিৰুদ্ধে বিক্ষোভ প্ৰকাশ কৰি আহিছে কেইবা মাহজোৰা দলীয় আৰু চৰকাৰৰ অন্তৰ্কলহৰ পিছত এন বীৰেন সিঙে আজি মুখ্যমন্ত্ৰী পদত্যাগ কৰে বীৰেন সিঙে মণিপুৰৰ ৰাজ্যপালৰ হাতত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰিছে আৰু এই মুহূৰ্তত আৰু অধিক খবৰ জানিবৰ বাবে সংযুক্ত হৈছো নৰ্থ ইষ্ট লাইভৰ এডিটৰ ইন চিফ ৱাজবীৰ হুছেইন আছে আমাৰ লগত ফোন লাইনত ৱাজবীৰ পুনে আহিছো আপোনাৰ ওচৰত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ হয় এই মুহূৰ্তত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আজি কিছু সময় পূৰ্বে পদত্যাগ কৰিছে মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ হাতত তেওঁ ৰেজিগনেশ্যন লেটাৰ পদত্যাগ পত্ৰ দাখিল কৰিছে তেওঁ 4 বজাত তেওঁ দিল্লীৰ পৰা ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহৰ সৈতে এটা আলোচনা কৰাৰ পাছত 4 বজাত তেওঁ ইম্ফালত উপস্থিত হৈছিল এখন বিশেষ বিমানেৰে তাৰ পাছত উপস্থিত হৈয়ে তেওঁৰ সেক্ৰেটাৰিয়েটলৈ যায় তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকল আৰু এমএলএ সকলৰ লগত তেওঁ আলাপ আলোচনা কৰে আৰু 5:30 বজাত তেওঁ মন্ত্ৰী আৰু বিধায়কসকলক লগত লৈ তেওঁ ইম্ফালৰ ৰাজভৱনলৈ তেওঁ যায় আৰু গৈ পেলাই তাতে তেওঁ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ হাতত ৰেজিগনেশ্যন লেটাৰ সাবমিট কৰে আৰু আমি জানিব পৰা মতে এতিয়া যিখন বিধানসভাখন কমপ্লিটলি ভংগ কৰি দিয়া হোৱা নাই কিন্তু বিধানসভাখন এটা সাসপেন্ডেড এনিমেশনত ৰাখিছে তাৰ মানে বিধানসভাখন যেতিয়াই মন যায় চৰকাৰী পক্ষৰ পৰা তেতিয়াই ৰিভাইভ কৰি দিব পৰা যায় আৰু এতিয়া আমি জনামতে দুটা অপচন আছে দুটা পসিবিলিটি আছে দুটা সম্ভাৱনা আছে যে এটা হৈছে কমপ্লিটলি এসেম্বলিখন সাসপেন্ডেড এনিমেশনত ৰাখি তাত ৰাষ্ট্ৰপতি শাসন নিয়োগ কৰিব পাৰে নাইবা বীৰেন সিঙক কেইদিনমানৰ কাৰণে কিছু সময়ৰ কাৰণে কেয়াৰটেকাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বত ৰাখি এজন নতুন নেতা নিৰ্বাচিত কৰিব পাৰে আমি জানোৱে এতিয়া সকলোৱে জানে যে আজি কিছু দিনৰ পৰা যিটো সংঘাত তাত কুকি আৰু মেইটে সকলৰ মাজত যিটো সংঘাত হৈছিল 3 মে 2023 চনৰ পৰা তাত কমেও 60,000 লোক তেওঁ ঘৰবাৰী জ্বলাই দিয়া হৈছিল তেওঁলোক এটা ৰিলিফ কেম্পত আছে 250ৰো অধিক লোক ইতিমধ্যে মৃত্যু হৈছে দুই পক্ষৰ পৰা এটা অতি ভাইলেন্ট এটা পৰিবেশ মণিপুৰত আজিও চলি আছে সেই পৰিপ্ৰেক্ষিতত কিছু বিধানসভাৰ মুখ্যমন্ত্ৰীৰ দলৰ নেতাৰ কেবিনেটৰ তেওঁৰ মন্ত্ৰীসভাৰ কিছু সদস্যসকলে বীৰেন সিঙৰ বিৰোধিতা কৰি আহিছে এইটো এটা অতি ওপেন সিক্ৰেট আৰু তাৰ পাছত এই ডেভেলপমেন্টটো আজি কিছুদিনৰ পৰা হৈ আছিলে 2-3 দিনত আজি বীৰেন সিঙে দুবাৰো দিল্লী ভ্ৰমণ কৰে আৰু আজিও তেওঁ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আজি আলোচনা কৰাৰ পাছত 4 বজাত মই কোৱা নিচিনাকে ইম্ফালত উপস্থিত হয় তাৰ পিছত তেওঁ সেক্ৰেটাৰিয়েটলৈ যায় ৰাজভৱনত গৈ পদত্যাগ পত্ৰ দাখিল কৰে গভৰ্ণৰ অজয় কুমাৰ ভাল্লাৰ হাতত এতিয়া খন্তেকতে আমি গম পাম পিকচাৰটো ক্লিয়াৰ হোৱা নাই এতিয়া পিকচাৰটো ক্লিয়াৰ হ'ব whether বীৰেন সিঙক কেয়াৰটেকাৰ মুখ্যমন্ত্ৰী হিচাপে ৰাখি এজন নতুন নেতা নিৰ্বাচিত কৰিব নে ডাইৰেক্টলি প্ৰেচিডেন্ট ৰুল তাত নিয়োগ কৰিব